পাকিস্তানে শীৰ্ণত কৰিবলৈ বাধ্য হৈছে তাৰো একমাত্ৰ কাৰণ হৈছে ভাৰতৰ হাতত থকা যুদ্ধাস্ত্ৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ব্ৰাহ্মোছ আৰু এই ব্ৰাহ্মোছ নামটোৰ কথা যদি আমি বহলাই বৰ্ণনা কৰিবলৈ যাওঁ তেনেহলে তাৰ অৰ্থ হৈছে ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মাস্কাভা নামৰ দুখন নদী এই দুইখন নদীৰ নামেৰেই ব্ৰাহ্মোছ নামৰ এই ক্ষেপণাস্ত্ৰটোৰ নামাঙ্কন কৰা হৈছে আৰু ই হৈছে ভাৰতৰ অতি শক্তিশালী মিসাইল এই মিসাইলটোৰ শক্তি ইমান বেছি যি শক্তিৰ ভয়ত কম্পমান পাকিস্তান হেউটিয়াকৈ পাকিস্তানে শীৰ্ণত কৰিছে আৰু পাকিস্তানে শীৰ্ণত কৰি স্তব্ধ হৈ গৈছে ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰো বুলি ঘোষণা কৰিছে সেই পাকিস্তানে বিভিন্ন কাৰণত ভয় খাইছে ভাৰতৰ সামৰিক শক্তি ভাৰতৰ সৈন্য বাহিনী ভাৰতৰ আন যিবোৰ যুদ্ধাস্ত্ৰ আছে কিন্তু তাৰে ভিতৰত এই ব্ৰাহ্মোছ অন্যতম এই ব্ৰাহ্মোছৰ শক্তিৰে বৰ্ণনা দিব বিচাৰিছো ইয়াৰ পূৰ্বে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে এই ব্ৰাহ্মোছ বনাই আছিল কিন্তু এতিয়া শেহতীয়াকৈ ভাৰতবৰ্ষই ব্ৰাহ্মোছ নিজ দেশতেই নিৰ্মাণ কৰাৰ প্ৰকল্প হাতত লৈছে যাৰ ব্যয় হ'ব প্ৰায় 300 কোটি মাত্ৰ 3.5 বছৰ 3.5 বছৰতে এই ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ এই মিসাইল সম্পূৰ্ণ হৈ উঠিব আৰু শক্তিশালী ৰূপত সম্পূৰ্ণ হৈ উঠিব আৰু কি কি ইয়াৰ বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি ক'ব বিচাৰিছো 3.5 বছৰত সম্পূৰ্ণ হ'ব 80 হেক্টৰ মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে ব্ৰাহ্মোছৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সেই 80 হেক্টৰ ভূমি বিনামূলীয়াকৈ আবণ্টন দিছে যাতে এই ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ ভাৰতে নিজ দেশতেই নিৰ্মাণ কৰিব পাৰে ব্যয় হ'ব মাত্ৰ 300 কোটি 300 কোটিত প্ৰতি বছৰে 150তকৈ অধিক ব্ৰাহ্মোছ মিসাইল ভাৰতবৰ্ষই নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পূৰ্বে ৰাছিয়াৰ সৈতে যৌথভাৱে ভাৰতে এই মিসাইল বনাই আছিল কিন্তু এতিয়া ভাৰতে নিজেই এই মিসাইল বনাব আৰু পূৰ্বতকৈ অধিক ক্ষমতাশালী হ'ব এই নতুন মিসাইল এই নতুন মিসাইলৰ ক্ষমতা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পাব আৰু 1290 কিলোগ্ৰাম ওজনৰ নতুন ব্ৰাহ্মোছ যিকেইটা বনাই আছে তাক এখন বিমানত তিনিটাকৈ কঢ়িয়াই লৈ যাব এই ব্ৰাহ্মোছ মিসাইলটোৰ আন এটা ক্ষেত্ৰত ক্ষমতা হৈছে যে ই যিকোনো প্ৰান্তৰ পৰা শত্ৰুক টাৰ্গেট কৰিব পাৰে ভূমিয়ে হোক জলভাগেই হোক বা আকাশমাৰ্গেই হোক মানে এখন যদি সেনাবাহিনীৰ বিশেষ উৰাজাহাজে এনে ব্ৰাহ্মোছ মিসাইল এখন উৰাজাহাজত তিনিটাকৈ এতিয়া নিব পৰা যাব ভাৰতে যি নিৰ্মাণ কৰি আছে সেই তিনিটা যদি মিসাইল লৈ গ'ল সেই মিসাইল বতাহৰ পৰা মানে শূন্যৰ পৰা আকাশমাৰ্গৰ পৰা শত্ৰুক টাৰ্গেট কৰি নিক্ষেপ কৰিব পাৰিব প্ৰায় 400 পৰা 500 কিলোমিটাৰ দূৰত্বলৈকে যদি জলভাগৰ পৰাও সেই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব বিচাৰে সেয়াও ভাৰতৰ বাবে সম্ভৱ আৰু লগতে যদি আমি স্থলভাগৰ পৰা কওঁ ভূমিৰ পৰা কওঁ ভূমিভাগৰ পৰাও এই ব্ৰাহ্মোছ নিক্ষেপ কৰিবলৈ সক্ষম এই বৈশিষ্ট্যখিনি কিন্তু ইফাল সিফাল হোৱা নাই মানে এতিয়া যি ৰাছিয়াৰ সৈতে একেলগে যৌথভাৱে নিৰ্মাণ কৰা ব্ৰাহ্মোছ আছে সেই ব্ৰাহ্মোছৰো একেই ক্ষমতা কিন্তু নতুন ব্ৰাহ্মোছৰ ওজনটো কমিব যাৰ ফলত তাক সৰবৰাহ কৰাৰ বাবে তাক বিভিন্ন স্থানত লৈ যোৱাৰ বাবে সহায়ক হ'ব সুবিধা হ'ব আৰু কি কি সুবিধা থাকিব এই যিটো নতুন প্লান্ট যিটো য'ত আচলতে এই ব্ৰাহ্মোছ মিসাইলবোৰ নিৰ্মাণ কৰা হ'ব উত্তৰ প্ৰদেশত সেই প্লান্টটোত মিসাইলবোৰ এছেম্বল আৰু টেষ্টিঙৰ ব্যৱস্থা কৰা হ'ব টাইটেনিয়াম আৰু সুপাৰ এলয় মেটেৰিয়েল প্লান্ট এইটো হয় আৰু ডিফেন্স টেষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ সিস্টেম ইয়াত সমৃদ্ধ হৈ আছে DTIS বুলি যাক কোৱা হয় ডিফেন্স টেষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ সিস্টেম আৰু এই ব্ৰাহ্মোছটো নতুন জেনেৰেশ্যনৰ ব্ৰাহ্মোছ বুলি কোৱা হৈছে নিউ জেনেৰেশ্যন NG নতুন ব্ৰাহ্মোছ NG নাম দিয়া হৈছে কেৱল পুৰণাটো ৰাছিয়াৰ সৈতে যিটো যৌথভাৱে নিৰ্মাণ কৰিছিল কেৱল ব্ৰাহ্মোছ নামেৰে নামাঙ্কিত আছিল কিন্তু নতুন যিটো ব্ৰাহ্মোছ ভাৰতে যিটো প্লান্টত সেই ব্ৰাহ্মোছটো বনাব সেই ব্ৰাহ্মোছটোৰ নাম দিয়া হ'ব ব্ৰাহ্মোছ NG অৰ্থাৎ ব্ৰাহ্মোছ নেক্সট জেনেৰেশ্যন ব্ৰাহ্মোছ নেক্সট জেনেৰেশ্যন নাম দিয়া হৈছে যাৰ ওজন 1290 কিলোগ্ৰাম যি ব্ৰাহ্মোছক SU-30 MKI যিখন সেনাবাহিনীৰ বিশেষ উৰাজাহাজ আছে সেই উৰাজাহাজখনত একেলগে তিনিটা ব্ৰাহ্মোছ লৈ যাব পৰা যাব পাকিস্তানে ভয় খোৱাটো স্বাভাৱিক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌত এই প্ৰকল্পটোৰ মুকলি কৰিলে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ যাব 3.5 বছৰতেই মানে পাকিস্তানে আগন্তুক দিনবোৰৰ ভয়াৱহতাৰ উমান পাইছে যে তেওঁলোকে যদি ভাৰতৰ বিৰুদ্ধে যুদ্ধখন আগুৱাই লৈ গ'লহেঁতেন বা দীৰ্ঘম্যাদী কৰিলেহেঁতেন তেনেহ'লে তাৰ ভয়াৱহ পৰিস্থিতি ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰই যথেষ্ট ইয়াৰ অন্য পৰমাণু যুদ্ধাস্ত্ৰৰ প্ৰয়োগ কৰাৰ কথাই নাহে এটা ব্ৰাহ্মোছ বা দুটা ব্ৰাহ্মোছ বা কেইবাটাও একেলেঠাৰে যদি ব্ৰাহ্মোছ নিক্ষেপ কৰি দিয়া যায় পাকিস্তান ধ্বংসস্তূপত পৰিণত হ'ব সেও সিদিনা যি ধাৰাবাহিকভাৱে ভাৰতে প্ৰতি আক্ৰমণ কৰিলে ভাৰতে ভাৰতৰ প্ৰায় ড্ৰোন আক্ৰমণ কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদীক লক্ষ্য কৰি তাত এই ব্ৰাহ্মোছ বা এনে জাতীয় কোনো ধৰণৰ যুদ্ধাস্ত্ৰ বা মিসাইল প্ৰয়োগ কৰা নাছিল তাত মাত্ৰ ড্ৰোন এটেক কৰিছিল যি ড্ৰোন অত্যাধুনিক ড্ৰোন যি ড্ৰোনে
অতি কৌশলেৰে শত্ৰুক আক্ৰমণ কৰিব পাৰে সেইটো মাত্ৰ এটা প্ৰাথমিক পৰ্যায় সেইটো মাত্ৰ এটা উকমুকনিহে বা এখন মাত্ৰ কেৱল সৰু ছবিহে যদি ব্ৰহ্মছৰ দৰে মিছাইল তাত ব্যৱহাৰ কৰা হ'লহেঁতেন পাকিস্তান চূৰ্ণ বিচূৰ্ণ হৈ গ'লহেঁতেন কিন্তু মানৱতাৰ খাতিৰত ভাৰতে সেইখিনি ব্যৱহাৰ নকৰিলে কাৰণ তাত বহু সাধাৰণ মানুহ আছে সাধাৰণ মানুহৰ জীৱন মূল্যৱান পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বাবে নহ'ব পাৰে বা পাকিস্তানৰ বাবে নহ'ব পাৰে কিন্তু ভাৰতৰ বাবে প্ৰতিজন মানুহৰ মূল্য জীৱন বা মূল্য অতি বেছি প্ৰতিজন মানুহৰ জীৱনৰ মূল্য সবাতোকৈ বেছি বুলি কোৱা হয় কেৱল সন্ত্ৰাসবাদী বা দুষ্কাৰ্য বিয়পোৱা মানুহবোৰকহে ভাৰতে এখিকনি দিয়ে সাধাৰণ মানুহ কিন্তু কেতিয়াও টাৰ্গেট নকৰে সেইটোৱে হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত পাৰ্থক্য আৰু এই ব্ৰহ্মছ লক্ষ্ণৌত যিটো প্লান বনাই আছে ৰাজনাথ সিঙে মুকলি কৰি তাত উল্লেখ কৰিছিল যে এই ব্ৰহ্মছে এই যিটো প্লান্ট আছে সেই প্লান্টটোত প্ৰতি বছৰে 150 ব্ৰহ্মছ মিছাইল নিৰ্মাণ কৰিব পৰা যাব এটা ইউনিট যিটো ইউনিটত 150 ব্ৰহ্মছ মিছাইল একেলগে উৎপাদন কৰিব পৰা যাব 80 হেক্টৰ মাটিত প্ৰতি বছৰেই 150 ব্ৰহ্মছ মিছাইল ব্ৰহ্মছ নেক্সট জেনেৰেশ্যন অৰ্থাৎ NG মিছাইল নিৰ্মাণ কৰিব পৰা যাব সেইটো হৈছে এক অন্যতম বৈশিষ্ট্য আৰু এই ইউনিটটোৱে ভাৰতৰ ষ্ট্ৰাইক কেপেবিলিটি আৰু অধিক ভাল কৰি তুলিব যেটো ষ্ট্ৰাইক কেপাবিলিটি আছে শত্ৰুক নাশ কৰাৰ সেই ষ্ট্ৰাইক কেপাবিলিটিক অধিক সুন্দৰ কৰিব অধিক মসৃণ কৰিব এয়া হৈছে সবাতোকৈ ডাঙৰ কথা আৰু আন এটা কথা আমি আপোনালোকক জনাব বিচাৰিছো যে ব্ৰহ্মছ মিছাইল DRDO আৰু ৰুছৰ NPO মচিনোষ্ট্ৰিনাক মাজত এখন চুক্তি পূৰ্বতে আছিল যেটো মই কলো যে ভাৰতৰ ব্ৰহ্মপুত্ৰ নৈ আৰু ৰাছিয়াৰ মাস্কভা এই দুখন নৈৰ নামতে ব্ৰহ্মছৰ এই দুখন নৈৰ নামেৰে ব্ৰহ্মছৰ নামাঙ্কন কৰা হৈছে হেহে ভাৰতৰ ব্ৰহ্মছ মিছাইলটো DRDO আৰু ৰুছৰ অৰ্থাৎ ৰাছিয়াৰ NPOৰ এক যৌথ প্ৰচেষ্টা নিৰ্মাণ কৰা হৈছে উৎপাদনক আৰু অধিক বেছি কৰাৰ বাবে এইখিনি প্ৰয়াস গ্ৰহণ কৰিছে আৰু এই যি ভাৰতৰ লক্ষ্ণৌ যিটো ইউনিট স্থাপন কৰা হৈছে সেই ইউনিটটোত কেৱল ভাৰতৰ বাবে মিছাইলবোৰ নিৰ্মাণ কৰা হ'ব বাকি পুৰণি যিখিনি পৰম্পৰা আছে বা যি চুক্তি আছে সেই অনুসৰি কিন্তু ব্ৰহ্মছৰ মিছাইল চলি থাকিব কিন্তু ব্ৰহ্মছ যিবোৰ NG মিছাইল আছে সেই NG মিছাইলবোৰহে ভাৰতত নিৰ্মাণ কৰা হ'ব আৰু পুৰণা মিছাইলতকৈ এই NG মিছাইলবোৰৰ ক্ষমতা দুগুণ বেছি উত্তৰ প্ৰদেশকে কিয় এই সুবিধা দিয়া হ'ল বুলি কোৱা হৈছে ইয়াৰ বাবে বহুকেইটা কাৰণ আছে ইয়াত অৱশ্যে ব্ৰহ্মছ মিছাইলৰ এই ইউনিট স্থাপন কৰাৰ লগে লগে উত্তৰ প্ৰদেশৰ তেওঁলোকৰ স্থানীয় বহু যুৱক যুৱতী তাত সংস্থাপনো পাব বা আন কেতবোৰ সা সুবিধা পাব মানে ভাল সুবিধা সেই অঞ্চলৰ লোকসকলৰ বাবে আনিব বাকি DRDO আৰু সামৰিক শক্তি গোটেইবোৰ চাব ভিতৰৰ যিবোৰ সিক্ৰেট কথা আছে বা গোপনীয় কথা আছে কিন্তু তাৰ বাহিৰে বাহিৰা যিবোৰ কাম আছে সেই কামবোৰ কৰাৰ বাবে বহু লোকে নিযুক্তি লাভ কৰিব উত্তৰ প্ৰদেশত আৰু উত্তৰ প্ৰদেশ যেহেতু এখন বৃহৎ ৰাজ্য আৰু তাত সময় সময় ৰাজনীতিয়ে অতি গভীৰ ৰূপ ধাৰণ কৰে তাত কোৱা হয় যে সংস্থাপনৰ বাবে ইমান বৃহৎ জনসংখ্যাৰ ৰাজ্যখনত সংস্থাপনৰ কি পৰিবেশ অনুকূল পৰিবেশ সৃষ্টি কৰিছে সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে তাত এই ইউনিটটো নিৰ্মাণ কৰা হ'ল বুলি কোৱা হৈছে মুঠতে ব্ৰহ্মছ মিছাইল এটা নতুন ৰূপত আহি আছে আৰু হেউতিয়াকৈ পাকিস্তানে হিৰনত কৰিছে পাকিস্তানে হিৰনত কৰি ভাৰতৰ ওচৰত এক প্ৰকাৰ আত্মসমৰ্পণ কৰি দিছে আৰু ভাৰতে ভালদৰে এখিকনি দিলে পাকিস্তানক বুজাই দিলে যে তোমালোকৰ হিন্দীত যা কোৱা হয় অকাত তোমালোকৰ ক্ষমতা প্ৰকৃততে কিমান ক্ষমতাৰ মানুহ তোমালোকে নিজৰ ক্ষমতা বুজি পাই লোৱা আৰু তাৰ পাছত আমাৰ সৈতে যুঁজিবলৈ আহিবা আৰু পাকিস্তানেও সেই অকাতটো হয়তো বুজি পাইছে আৰু হেহে এতিয়া পাকিস্তান একেবাৰে নিশ্চুপ হৈ পৰিছে কিন্তু ভাৰত সদা জাগ্ৰত ভাৰতে সকলো মূল্যৰ বিনিময়ত হলেও শত্ৰুক পৰাভূত কৰিব জানে শত্ৰুক এহেকা ভালদৰে দিব জানে আৰু ভাৰতৰ এই পৰাক্ৰমৰ বাবে শত্ৰুৱে এতিয়া মূৰ দাঙি উঠিব নোৱাৰা অৱস্থা হৈ গৈছে দুই এটা ছায়াযুদ্ধৰ আশ্ৰয়লৈ সন্ত্ৰাস বিয়পোৱা কাম যদিও কৰি আছে আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এনেধৰণৰ সন্ত্ৰাসবোৰ নোহোৱা হ'ব বুলি আমি আশা কৰিব পাৰো এই ব্ৰহ্মছ বা আন কেতবোৰ ক্ষেপণাস্ত্ৰৰ বলত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকে যদি ফেসবুকত চাই আছে ফেসবুকত আমাক ফলো কৰক ইউটিউবত যদি চাই আছে আমাক সাবস্ক্ৰাইব কৰক আৰু ইনষ্টাগ্ৰামত যদি চাই আছে ইনষ্টাগ্ৰামতো আমাক ফলো কৰক বিদায় লৈছো নমস্কাৰ